মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলো ভালে আছে। আজি আমি ক্লাছটোত আলোচনা কৰিবলগীয়া দুটা বিষয় হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আৰু গ্ৰছ নেশ্যনেল প্ৰডাক্ট। অৰ্থাৎ সৰ্বমুঠ দেশীয় উৎপাদন আৰু সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন। বহু ক্ষেত্ৰত অভিজ্ঞতাৰ ভিত্তিত যদি চাওঁ বহু ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে সৰ্বমুঠ দেশীয় উৎপাদন আৰু সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ মাজৰ যিটো পাৰ্থক্য এই পাৰ্থক্য উপস্থাপনৰ ক্ষেত্ৰত কিছু অসুবিধা হয়। প্ৰায়ে এই কথাটো আমি বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন পৰ্যায়ত উপলব্ধি কৰি আহিছো যে ছাত্ৰ-ছাত্ৰীসকলে বহু ক্ষেত্ৰত বহু ছাত্ৰ-ছাত্ৰীয়ে মই এইটো কোৱা নাই যে সকলো ছাত্ৰ-ছাত্ৰীয়ে কিন্তু বহু ছাত্ৰ-ছাত্ৰীয়ে জিডিপি আৰু জিএনপিৰ মাজৰ যিটো পাৰ্থক্য এই পাৰ্থক্যটো ভালকৈ উপস্থাপন কৰাত সক্ষম নহয়। ইয়াৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত আমি জিডিপি জিএনপি এই শব্দবিলাক সদায় শুনি আছো বা সাধাৰণ যিসকল লোক সমাজত আছে তেওঁলোকেও এই জিডিপি আৰু জিএনপি শব্দ দুটা সদায় শুনি আহি আছে। কিন্তু জিডিপি আৰু জিএনপিৰ যিটো সম্পূৰ্ণ সংজ্ঞা বা ইয়াক কিদৰে ক্যালকুলেশন কৰা হয়, কিদৰে জিডিপি জিএনপিৰ পৰা কিছু সুকীয়া বা জিএনপি জিডিপিৰ পৰা সুকীয়া এই কথাবোৰৰ যিখিনি টেকনিক্যাল কথা এই কথাখিনি বহু ক্ষেত্ৰত বহু লোকে বা বহু ছাত্ৰ-ছাত্ৰীয়ে উপলব্ধি কৰা দেখা পোৱা নাযায় বা জ্ঞাত। গতিকে আজিৰ যিটো ক্লাছ এই ক্লাছটোত মই জিডিপি আৰু জিএনপি এই দুটা কনসেপ্টৰ যিটো সংজ্ঞা কিদৰে ক্যালকুলেশন কৰা হয় বা যিবিলাক টেকনিক্যাল কথা আছে তাৰ ওপৰত দৃষ্টিপাত কৰিম। So first, definition of GDP. যদি জিডিপিৰ সংজ্ঞাটো চাওঁ জিডিপি বুলি ক'লে ইংলিছত যিটো সেন্টেন্স লিখা আছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট is the market value of all final goods and services produced by the factors of production within the political region of a country in a particular year. এই সংজ্ঞাটোৰ পৰা এই সংজ্ঞাটোত কোৱা হৈছে যে এখন দেশত এটা বছৰত উৎপাদিত হোৱা সকলো বিলাক চূড়ান্ত দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ যিটো বজাৰ মূল্য সেইটোৱে হ'ল সেই দেশখনৰ সৰ্বমুঠ দেশীয় উৎপাদন। সংজ্ঞাটোত দুটা বিশেষ শব্দৰ ওপৰত আমি গুৰুত্ব দিব। এটা হ'ল ফাইনেল গুডছ এণ্ড সাৰ্ভিসেস অৰ্থাৎ চূড়ান্ত দ্ৰব্য সামগ্ৰী আৰু আনটো হ'ল পলিটিক্যাল ৰিজিয়ন। সাধাৰণতে কোৱা হয় বা আমি সাধাৰণ অৰ্থত বা আমি যিমান দূৰ জানো সংজ্ঞাবিলাকৰ পৰা দেখা যায় যে জিওগ্ৰাফিক্যাল ৰিজিয়ন এটা থাকে এখন কান্ট্ৰি। কিন্তু পলিটিক্যাল ৰিজিয়ন বুলি ক'লে এটা সুকীয়া ধাৰণা যেতিয়া ৰাজনৈতিক যিটো পৰিসৰ বুলি কওঁ এই ৰাজনৈতিক পৰিসৰটো আমাৰ যিটো ভৌগোলিক পৰিসৰ এখন দেশৰ চাৰিসীমা এই চাৰিসীমাতকে অলপ ডাঙৰ হোৱা দেখা যায়। ধৰা হ'ল ভাৰতৰ ভৌগোলিক পৰিসীমাৰ বাহিৰত ভাৰতবৰ্ষই কোনো জাহাজৰ চলাচল কৰে। ধৰক শ্ৰীলংকাৰ পৰা জাহাজ ভাৰতবৰ্ষলৈ আহে, ভাৰতবৰ্ষৰ পৰা জাহাজ শ্ৰীলংকালৈ যায়। যিটো প্ৰসেস সেইটোতো এই যিটো ট্ৰান্সপোৰ্টেশন সিস্টেম ওয়াটাৰ ট্ৰান্সপোৰ্টেশন সিস্টেম তাৰ পৰা আমি ইনকাম আৰ্ন কৰো সেইটো বিয়ন্ড আৱাৰ জিওগ্ৰাফিক্যাল ৰিজিয়ন। ইয়াৰ উপৰি এয়াৰ ইণ্ডিয়াৰ এখন ফ্লাইট আমাৰ ইয়াৰ পৰা ইউএছ যাব পাৰে বা পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাব পাৰে তেতিয়াতো জিওগ্ৰাফিক্যাল ৰিজিয়ন হৈ নাথাকিল। গতিকে এইটো এই গোটেই কথাটোৰ তাৰ পৰা যিটো ইনকাম হয় সেইটো কিন্তু আমাৰ জিডিপিৰ অন্তৰ্ভুক্ত। গতিকে এইখিনি পলিটিক্যাল ৰিজিয়ন বুলি আমি ক'ব পাৰো। আমাৰ দেশৰ বহু এনে ইণ্ডাষ্ট্ৰি আছে যি সাগৰত খনিজ পদাৰ্থ বা পেট্ৰলিয়াম যিবিলাক প্ৰডাক্ট আছে তাৰ উৎঘাটন কৰাৰ চেষ্টা কৰে। গতিকে আমাৰ উইদিন আৱাৰ জিওগ্ৰাফিক্যাল ৰিজিয়ন নহয় বিয়ন্ড আৱাৰ জিওগ্ৰাফিক্যাল ৰিজিয়ন। গতিকে পলিটিক্যাল ৰিজিয়ন বুলি ক'লে সেই অঞ্চলখিনিত পৰে য'ত ভাৰতে ব্যৱসায় বাণিজ্যত অন্তৰ্ভুক্ত হৈ থাকে। পলিটিক্যালি এটা কৰ্তৃত্ব দিয়া থাকে যে এখন ফ্লাইট ভাৰতৰ পৰা আমেৰিকালৈ গৈছে
তেতিয়া হলে কি হল ভাৰতৰ পৰিসীমাৰ বাহিৰত গৈছে ভাৰতৰ ভৌগোলিক এৰিয়াৰ বাহিৰত গৈছে কিন্তু এয়াৰ ইণ্ডিয়া যিটো ইনকাম আৰ্ন কৰিব that will be included our GDP গতিকে আমি জিওগ্ৰাফিক্যাল ৰিজন নকৈ পলিটিক্যাল ৰিজন বুলি যেতিয়া কম তেতিয়া শব্দটোৰ এপ্ৰপ্ৰিয়েশনটো থাকে নেক্সট কথাটো হল জিডিপিত আমি কোনবিলাক দ্ৰব্য অন্তৰ্ভুক্ত নকৰো যদি চাও আমি ইন্টাৰমিডিয়েট যিবিলাক গুডছ আছে অৰ্থাৎ মধ্যভোগী যিবিলাক দ্ৰব্য আছে সেই দ্ৰব্যসমূহ আমি জিডিপিৰ অন্তৰ্ভুক্ত নকৰো only the final goods and services are included in the process of the calculation of GDP যদি ইন্টাৰমিডিয়েট গুডছ বিলাক আমি অন্তৰ্ভুক্ত কৰো তেতিয়া হলে ডাবল কাউন্টিংৰ দৰে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে নেক্সট second hand sales and used goods যিবিলাক second hand দ্ৰব্য সামগ্ৰী আমি বিক্ৰী কৰো এই second hand দ্ৰব্য সামগ্ৰী সমূহ জিডিপিৰ অন্তৰ্ভুক্ত নহয় কাৰণ সাপোজ এই second hand দ্ৰব্য সামগ্ৰীটো কোনোবা এটা বছৰৰ এটা ফিনিশ প্ৰডাক্ট আছিল বা চূড়ান্ত দ্ৰব্য আছিল সেই বিশেষ বছৰটোত অলৰেডি সেই ফিনিশ প্ৰডাক্টটোৰ জিডিপিৰ অন্তৰ্ভুক্ত হৈছে আকৌ যদি এটা বেলেগ বছৰত হেতু সেকেন্ড হ্যান্ড দ্ৰব্য হিচাপে আমি বিক্ৰী কৰো তেতিয়া হলে আমাৰ জিডিপি টু বেছিকে দেখাব বা জিডিপি ক্যালকুলেশনটো সম্পূৰ্ণৰূপে শুদ্ধ নহব গতিকে এনে ক্ষেত্ৰত সেকেন্ড হ্যান্ড দ্ৰব্য সামগ্ৰীসমূহ আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ অন্তৰ্ভুক্ত নকৰো ইয়াৰ পিছত ব্লেক মাৰ্কেট বা আন্ডাৰগ্ৰাউণ্ড যিবিলাক প্ৰডাকশন আছে ইলিগেল যিবিলাক এক্টিভিটিৰ জৰিয়তে আমাৰ ইনকাম আৰ্ন কৰা হয় ইলিগেল ড্ৰাগছ illegal goods illegal services in the underground economy are not part of the GDP the hidden part of the economy in which people trade in illegal goods and services and try to avoid taxes and regulation cannot be correctly ascertained অৰ্থাৎ যিবিলাক আমি দ্ৰব্য আমি illegally transaction কৰো তাৰ কোনো এটা হিসাব নাথাকে বা তাৰ কোনো পাৰমিট দিয়া নহবা পাৰমিশন নাথাকে তেনে দ্ৰব্য সামগ্ৰীসমূহক জিডিপিৰ অন্তৰ্ভুক্ত কৰা নহয় নেক্সট ট্ৰান্সফাৰ পেমেন্টস বিভিন্ন কাৰণত এখন দেশৰ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে ট্ৰান্সফাৰ পেমেন্টছৰ ব্যৱস্থা কৰে শিক্ষাৰ ক্ষেত্ৰত গ্ৰান্টস প্ৰভাইড কৰিব পাৰে সোশিয়াল সিকিউৰিটি পেমেন্টস দিব পাৰে বা এনেকুৱা যিবিলাক সামাজিক নিৰাপত্তাৰ কাৰণে ধৰা হওক বৃদ্ধ পেঞ্চনকে ধৰা হওক এনেকুৱা কিছুমান পেনশন দিয়া হয় বা কল্যাণৰ কাৰণে বিভিন্ন ধৰণে এজন ব্যক্তিক দিব পাৰে যিবিলাকৰ প্ৰডাক্টিভিটি নাথাকে বা সেইবিলাক আমি ইনকাম হিচাপে ধৰিব নোৱাৰো তেনে দ্ৰব্য সামগ্ৰীসমূহ জিডিপিৰ অন্তৰ্ভুক্ত নহয় নেক্সট এক্সাম্পলস অফ ফাইনেল গুডস আমি ফাইনেল গুডস এখন ধৰা হওক এখন আমি কাৰ বনাবলৈ বা কাৰ নিৰ্মাণ কৰিবলৈ গৈ আছো এখন কাৰ নিৰ্মাণ কৰোতে তাত বিভিন্ন ধৰণৰ ইন্টাৰমিডিয়েট গুডস থাকে সাপোজ প্ৰথমে থেসিসটো লাগিব নেক ইঞ্জিন ট্ৰান্সমিটাৰ বা তাৰ যিটো বডি কভাৰ বা টায়াৰ এলো হুইল এই যিবিলাক থাকে এই সম্পূৰ্ণ এটা কেইটামান মই কম্পোনেন্টস দেখাইছো এখন গাড়ীৰ বাবে বিভিন্ন ধৰণৰ কম্পোনেন্টস থাকে গতিকে এই কম্পোনেন্টস বিলাক যেতিয়া আমি অ্যাসেম্বল কৰি এটা প্ৰক্ৰিয়াৰ জৰিয়তে এটা দ্ৰব্য সম্পূৰ্ণ কৰো এটো ফিনিশ প্ৰডাক্ট বুলি কোৱা হয় গতিকে এই কম্পোনেন্টস বিলাক লগ লগাই আমি এখন গাড়ী নিৰ্মাণ কৰিছো গতিকে আমি যদি গাড়ী এখন কিনিবলৈ গলো গতিকে গাড়ীখনৰ যেতিয়া কিনিবলৈ যাওঁ তেতিয়াতো ডিলাৰে আমাক নকয় চেসিসৰ কাৰণে এটা প্ৰাইস দিয়ক চকাটোৰ কাৰণে এটা প্ৰাইস দিয়ক ইঞ্জিনৰ কাৰণে এটা প্ৰাইস দিয়ক গতিকে কভাৰৰ কাৰণে এটা প্ৰাইস দিয়ক এনেকুৱাটো নকয় সিট কভাৰৰ কাৰণে এটা প্ৰাইস এক্সট্ৰা কে নাথাকে গতিকে আমি ফাইনেল প্ৰডাক্টটো লওঁ ফাইনেল প্ৰডাক্টটো আমি কিনো সাপোজ এটা ঘৰৰ বা এটা ফ্ল্যাট আমি কিনিবলৈ গৈছো ফ্ল্যাটটো ইটাৰ দাম আমাৰ পৰা এক্সট্ৰাকে নলয় বালিৰ দাম এক্সট্ৰাকে নলয় সম্পূৰ্ণৰূপে লৈ লয় গতিকে ফাইনেল প্ৰডাক্টছটোতে সকলোবিলাক ইন্টাৰমিডিয়েট প্ৰডাক্টছৰ দামটো অন্তৰ্ভুক্ত হৈ থাকে গতিকে হেতু কাৰণে সাধাৰণতে দেখা যায়
যে আমি সদায় ফাইনাল প্ৰডাক্টছটো লওঁ নহলে ডাবল কাউন্টিংৰ প্ৰবলেম আছে যদি আমি এটা বাৰ্গাৰ নিৰ্মাণ কৰো তাৰ কাৰণে আমাৰ ব্ৰেড লাগিব বা বিভিন্ন ধৰণৰ কম্পোনেন্টছ লাগিব পাৰে বিভিন্ন ধৰণৰ বাৰ্গাৰ আছে গতিকে সেই বাৰ্গাৰ বিলাকৰ কাৰণে আমি বিভিন্ন ধৰণৰ কম্পোনেন্টছ আমি ইউজ কৰো আৰু সেই কম্পোনেন্টছ সমূহ সম্পূৰ্ণৰূপে লগোৱাৰ পাছতহে আমি কি পাওঁ এটা সম্পূৰ্ণ বাৰ্গাৰ পাবলৈ সক্ষম হওঁ গতিকে বাৰ্গাৰটো কিনিবলৈ যাওঁতে দোকানীজনে নকয় যে আপুনি মাংসৰ পইচা এক্সট্ৰাকে দিয়ক ব্ৰেডৰ পইচা এক্সট্ৰাকে দিয়ক বিটৰ পইচা আমি এক্সট্ৰাকে দিওঁ বা ক্ৰীমৰ পইচা পিয়াজৰ পইচা গাজৰৰ পইচা আমি এক্সট্ৰাকে দিবলগীয়া নহয় কিন্তু আমি এটা ফাইনেল যেটো প্ৰডাক্ট হ'ব ফাইনেল যেটো বাৰ্গাৰ হ'ব সেই বাৰ্গাৰটোৰহে আমি সম্পূৰ্ণ দাম দিম গতিকে আমি জিডিপি যেতিয়া ক্যালকুলেশন কৰো তেতিয়া হলে এই সম্পূৰ্ণ বাৰ্গাৰটোৰ দামহে অন্তৰ্ভুক্ত বাকি প্ৰডাক্টছ বিলাকৰ আমি দাম অন্তৰ্ভুক্ত নকৰো বাকি প্ৰডাক্টছ বিলাকৰ দামটো ইয়াত অলৰেডি সোমাই থাকে গতিকে ফাইনেল গুডছটোৰ দামটো ললেই হ'ল আদাৰ যিবিলাক ইন্টাৰমিডিয়েট গুডছ আছে সেই ইন্টাৰমিডিয়েট গুডছ সমূহৰ দাম সুকীয়াকৈ গণনা কৰা নহলে ডাবল কাউন্টিংৰ এটা প্ৰবলেম হোৱাৰ বা প্ৰবলেম হ'বই অভাৰ এস্টিমেটেড অফ জিডিপি নেক্সট ভাৰতবৰ্ষত এনেদৰে এটোটো ফাইনেল প্ৰডাক্টছৰ কথা কলো ভাৰতবৰ্ষত এটা বছৰত এটা ফাইনান্সিয়েল ইয়াৰত বিভিন্ন দ্ৰব্য সামগ্ৰী crores of দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয় বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব পাৰে বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰৰ পৰা আহিব ইন্ডাষ্ট্ৰিৰ পৰা আহিব ফাইনেল প্ৰডাক্টছ বিভিন্ন সেক্টৰৰ পৰা সাৰ্ভিস সেক্টৰৰ পৰা আহিব বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী এটা বছৰত এখন দেশত উৎপাদন কৰা হয় যদি এডুকেশনৰ কথা চাও বেংকৰ কথা চাও ট্ৰান্সপোৰ্টেশনৰ কথা চাও বা হস্পিটেলৰ কথা চাও বা নেটৱৰ্কিং যিবিলাক ইন্ডাষ্ট্ৰি আছে এইবিলাকৰ কথা চাও they are included under the service sector গতিকে তেওঁলোকৰ যেটো দাম বা তেওঁলোকৰ যেটো সাৰ্ভিস ভ্যালু সেই সাৰ্ভিস ভ্যালুটো ক'ত অন্তৰ্ভুক্ত কৰা হয় জিডিপিত অন্তৰ্ভুক্ত কৰা হয় গতিকে বা যিবিলাক দ্ৰব্য সামগ্ৰী আছে আমি প্ৰত্যেকটো সেক্টৰতে কোটি কোটি দ্ৰব্য সামগ্ৰী উৎপাদন কৰো এই যে দ্ৰব্য সামগ্ৰীবোৰ এটা বছৰত উৎপাদন কৰা হয় ইয়াৰ যেটো বজাৰ মূল্য সেই বজাৰ মূল্যটো ওই হল এখন দেশৰ সৰ্বমুঠ দেশীয় উৎপাদন গতিকে সৰ্বমুঠ দেশীয় উৎপাদন যেতিয়া কৰিম উদাহৰণস্বৰূপে আমি ধৰি লৈছো যে there are three industry in an economy এখন অৰ্থনীতি তিনটা ইন্ডাষ্ট্ৰিয়ে দ্ৰব্য সামগ্ৰী উৎপাদন কৰি আছে ধৰা হল ইণ্ডিয়াৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰি লিমিটেডৰ কোনো এটা বছৰ ধৰা হল 2021 চনত ৰিলায়েন্সৰ এবছৰৰ ইনকাম ধৰা হল 40000 কোটি টকা নেক্সট ইণ্ডাষ্ট্ৰিটো যদি আমি চাও এয়াৰ ইণ্ডিয়াৰ কথা কলো যেটো সাৰ্ভিসৰ অন্তৰ্ভুক্ত হ'ব এয়াৰ ইণ্ডিয়াৰ যদি আমি ইনকাম চাও এটো এজিউম কৰি লৈছো ধৰি লৈছো 6000 কোটি টকা নেক্সট আৰু এটা কোম্পানী KFC এ ইণ্ডিয়াত অপাৰেট কৰি আছে যদি KFC ইনকাম চাও এই বছৰটোত 1000 কোটি টকা গতিকে 40000 কোটি টকা ৰিলায়েন্স উৎপাদন কৰিলে ধৰি লৈছো তিনটাই উদ্যোগ আছে এখন দেশত বা এই তিনটা উদ্যোগে দ্ৰব্য সামগ্ৰী উৎপাদন কৰে এয়াৰ ইণ্ডিয়া KFC 40000 6000 1000 গোটেই কিটা লগ লাগি আমাৰ টোটাল হল 47000 crores আৰু এই 47000 crores যে হল এই 47000 crores হল ভাৰতৰ জিডিপি এটা জিডিপি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ইয়াত KFC টো বাহিৰৰ কোম্পানী তেনেদৰে বাহিৰৰ বহু কোম্পানীয়ে ভাৰতবৰ্ষত দ্ৰব্য সামগ্ৰী উৎপাদন কৰি আছে তাৰ যেটো ইনকাম সেই ইনকামটো কিন্তু জিডিপিৰ অন্তৰ্ভুক্ত হয় আমি সেই কথাখিনি পিছৰফালে আলোচনা কৰিম নেক্সট what is GNP GNP হল gross national product is the total market value of all final goods and services produced by the domestic factors of production in a given financial year irrespective of their location এটা জিডিপিৰ পৰা GNP কোন দখৰ পাৰ্থক্য এটা আছে গতিকে গ্ৰছ নেশনেল প্ৰডাক্ট হল একেই মার্কেট ভ্যালু অফ অল অফ ফাইনাল গুডস এন্ড সার্ভিসেস কিন্তু ইয়াত কথা এটা থাকিল যে produced by the domestic factors ইয়াত আমাৰ দেশীয় উৎপাদকে উৎপাদন কৰা দ্ৰব্য সামগ্ৰী হ'ব লাগিব বাহিৰৰ উৎপাদকে বা বাহিৰৰ কোম্পানীৰ ইনকামটো আমাৰ ইয়াত অন্তৰ্ভুক্ত নকৰো আৰু ইয়াত ইন্টাৰেস্টিং কথা হল আগতে আমি পাইছিলো পলিটিক্যাল এটা আমি লোকেশনৰ কথা কৈছিল কিন্তু ইয়াত
কোনো ধৰণৰ এটা স্পেসিফিক লোকেশন নাই পৃথিৱীৰ যি কোনো দেশতে আমাৰ এজন মানুহে বা আমাৰ এটা কোম্পানীয়ে যিমান ইনকাম কৰিছে এই ইনকাম খিনি কিন্তু আমি ক'ত অন্তৰ্ভুক্ত কৰো জিএনপিত অন্তৰ্ভুক্ত কৰো কিন্তু আমাৰ দেশত যিবিলাক কোম্পানীয়ে কাম কৰি আছে বা আমাৰ দেশত বাহিৰৰ মানুহে যিখিনি কাম কৰি আছে তেওঁলোকৰ যিটো ইনকাম সেই ইনকামটো কিন্তু আমি বাহিৰৰ মানুহৰ ফৰেন ফেক্টৰছৰ ইনকামটো আমি ক'ত অন্তৰ্ভুক্ত নকৰো জিএনপিত অন্তৰ্ভুক্ত নকৰো ধৰা হল বা এটো হয় যে ইউকে টাটা ইউকেৰ এটা ব্ৰাঞ্চ আছে আমাৰ টাটা ইন্ডাষ্ট্ৰি টাটা ইউকে বুলি কোৱা হয় টাটা ইউকেৰ এটা ব্ৰাঞ্চ আছে তাত এটা প্লেন্স আছে এই প্লেন্সটো ধৰা হল ইনকাম 4000 crores ঠিক আছে গতিকে জিএনপি হ'ব জিডিপি প্লাস নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড এতিয়া নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড মানে কি জিএনপি ইকুৱেল জিডিপি প্লাস ইনকাম অফ টাটা ইউকে অৰ্থাৎ টাটা ইউকে মানে আমাৰ দেশৰ যিটো বা দেশৰ যিমান ফেক্টৰছ অফ প্ৰডাকচনে উৎপাদন কৰে ইয়াত আমি টাটা ইউকে ধৰি লৈছো বিভিন্ন ধৰণৰ কোম্পানীছে মাল্টিনেশনাল কোম্পানীছে আমাৰ বেলেগ দেশত পৃথিৱীৰ ব্ৰাঞ্চেছ আছে ৰিলায়েন্স ইণ্ডিয়াৰ ব্ৰাঞ্চেছ আছে এছবিআই ব্ৰাঞ্চেছ আছে তেওঁলোকে তাত ইনকাম কৰে গতিকে তেওঁলোকৰ ইনকামটো ক্যালকুলেশন কৰা হ'ব আৰু যিবিলাক ফৰেন কোম্পানীছে আমাৰ দেশত কাম কৰি আছে অৰ্থাৎ আমাৰ কেএফসি মই আগতে দেখুৱালো কেএফসি আমাৰ দেশত ইনকাম কৰি আছে 1000 crores আগৰ স্লাইডখনত দেখা পোৱা গৈছে গতিকে সেই 1000 crores টো আমাৰ দেশৰ যিবিলাক কোম্পানীয়ে ইনকাম কৰি আছে বাহিৰত সেই ইনকামটোৰ পৰা আমাৰ দেশত উৎপাদন কৰা যিবিলাক কোম্পানীজ আছে তাৰ ইনকামটো মাইনাস কৰি দিয়া তেতিয়া পোৱা যায় নেট ফেক্টৰ ইনকাম ফ্ৰম এবroad গতিকে জিএনপি হ'ব আগতে আমি পাই আইছো 4700 নহয় সৰি 47000 crores plus 4000 crore minus 1000 crore 1000 কোনে আমাৰ ইনকাম কৰি আছিল যে কেএফসি ইনকাম কৰি আছিল কেএফসি ইনকামটো আমি বাদ দিছো আমাৰ যিটো টাটা ইউকে ইনকাম কৰিছে 4000 crore এটো ইনক্লুড কৰিছো 4000 crores minus 1000 crore অৰ্থাৎ 3000 crores আমাৰ হ'ব নেট ফেক্টৰ ইনকাম ফ্ৰম এবroad আৰু তেতিয়া আমাৰ মুঠ যিটো জিএনপি হ'ব 50000 crores আমাৰ জিএনপি গতিকে সদায় মন কৰিব লাগে লগিয়া কথাটো হ'ল যে এটো নহয় যে আমাৰ জিএনপি সদায় জিডিপিতকে বেছি এনেকুৱা নহয় বহু বাহিৰৰ কোম্পানীৰ ইনকাম আমাৰ যিখিনি কোম্পানী বা আমাৰ যিবিলাক ফেক্টৰছ অফ প্ৰডাকচনে বাহিৰত কাম কৰি আছে তাতকে বেছিও হ'ব পাৰে হয়তো 1000 crores টো আমাৰ দেশীয় হ'ব পাৰে 4000 টো বিদেশী কোম্পানী আমাৰ দেশত কাম কৰি আয় উপাৰ্জন কৰা হ'ব পাৰে তেতিয়া হলে আমাৰ কিমান হ'বগে তেতিয়া আমি আকৌ মাইনাসে হ'বগে মাইনাস মানে ইপিনে 1000 minus 4000 3000 থাকিব গতিকে আমি 47000 ৰ পৰা 3000 যদি আমি মাইনাস কৰি দিও 44000 হে আমাৰ কি হ'ব জিএনপি হ'ব গতিকে এটো ডিপেন্ড কৰে যে বাহিৰৰ কোম্পানী আমাৰ ইয়াত কিমান ইনকাম কৰি আছে আৰু বাহিৰৰ ফেক্টৰছ অফ প্ৰডাকচনে আমাৰ ইয়াত কিমান ইনকাম কৰি আছে আৰু আমাৰ ফেক্টৰছ অফ প্ৰডাকচনে বাহিৰত কিমান ইনকাম কৰি আছে বা আমাৰ যিবিলাক সাৰ্ভিস প্ৰডাক্টছ আছে বাহিৰত কিমান ইনকাম কৰি আছে গতিকে বাহিৰত যদি আমাৰ দেশৰ ফেক্টৰছ অফ প্ৰডাকচন বিলাকে বেছিকে ইনকাম কৰিছে as compared to the factors of production that are working in India from outside তেতিয়া হলে কিন্তু আমাৰ যিটো জিডিপি জিএনপি সেই জিএনপি টো আমাৰ পজিটিভ হ'ব ইমপ্ৰুভ হ'ব গতিকে এটা দেখা পোৱা গ'ল যে জিডিপি সদায় বাঢ়িলে এটা আমাৰ মনত প্ৰশ্ন আহিব পাৰে জিডিপি বাঢ়িলে মানে দেশখনৰ কাৰণে ভাল নহয় নহবও পাৰে কিছু ক্ষেত্ৰত কাৰণ আমাৰ ফৰেন ফেক্টৰছ অফ ইনকাম বা ফৰেন কোম্পানীজ ইনকাম বিলাকো অন্তৰ্ভুক্ত হৈ আছে গতিকে জিএনপি বাঢ়িলে ডেফিনেটলি এখন দেশৰ কাৰণে ভাল কিন্তু জিএনপি কমিলে মানে কি হ'ল যে ফৰেন ফেক্টৰছে আমাৰ ইয়াৰ পৰা ইনকাম লৈ গৈ আছে এতিয়া আমি ডে টু ডে লাইফত ফেসবুক হোৱাটসএপ এইবিলাকৰ যিটো ইনকাম বিলাক ক'ত হয় জিডিপিত অন্তৰ্ভুক্ত হয় যেতিয়া জিএনপি আমি ক্যালকুলেশন কৰো তেতিয়া হলে এই যিবিলাক এপছৰ ইনকাম বা কোম্পানীৰ ইনকাম that will be deducted তেতিয়া হলে আমাৰ জিডিপি কমি যোৱাৰ চান্সেছ থাকে তথাপিও এটা পজিটিভ পইণ্ট হ'ল যে জিডিপি বাঢ়িলে জিডিপিৰ পৰা আমাৰ এমপ্লয়মেন্ট জেনাৰেট হ'ব পাৰে জিডিপি বঢ়াৰ লগে লগে জিডিপিৰ পৰা চৰকাৰে ট্যাক্স পাব পাৰে বা বিভিন্ন ধৰণৰ এক্সটাৰ্নাল পজিটিভ ইম্প্যাক্ট হ'ব পাৰে তথাপিও জিএনপি টো বঢ়াৰ কাৰণে এখন দেশৰ কাৰণে খুব ভাল কথা জিডিপিতকে তথাপিও জিডিপি যে বেয়া এনেকুৱা কোনো কথা নাই গতিকে মই ভাবিছো জিএনপি আৰু জিডিপিৰ মাজত যিটো পাৰ্থক্য এটো তোমালোকৰ ক্লিয়াৰ হৈছে যদি
যিকোনো ধৰণৰ প্ৰশ্ন থাকে এই দুটা কনসেপ্ট ৰিলেটেড তেতিয়া হলে চাট বক্সত ডেফিনেটলি সুধিব পাৰা গতিকে জিডিপি আৰু জিএনপি ৰিলেটেড অনাগত দিনত আমি বিভিন্ন কিয় জিডিপি আৰু জিএনপি কেতিয়া সমান হয় জিডিপি ওয়েলফেয়াৰ বৃদ্ধি কৰিব পাৰে নে নোৱাৰে জিএনপি ওয়েলফেয়াৰ বৃদ্ধি কৰিব পাৰে নে নোৱাৰে এনেকুৱা কথাবিলাক আমি অনাগত ক্লাছত বা কি মেথডস আছে জিডিপি ক্যালকুলেশন কৰা বা ন্যাশনাল ইনকাম ক্যালকুলেশন কৰা এই কথাবিলাক আমি পিছৰ পৰ্যায়ত বা পিছৰ ক্লাছসমূহত আলোচনা কৰিম গতিকে এতিয়ালৈকে যদি কাৰোবাৰ কিবা ডাউটস আছে if you have any kind of queries related to this concept then kindly put your questions in the comment box then I will try to make you clear in the coming class